আপোনাৰ লিংগ দুৰ্বল হৈ আছে নেকি? লিংগ দুৰ্বল হোৱাৰ বাবে জীৱনৰ সুখ হেৰুৱাই পেলাইছে নেকি? তেন্তে কিদৰে শক্তিশালী কৰিব আপোনাৰ দুৰ্বল লিংগ? ইতিমধ্যে বহু দুৰ্বল লিংগ শক্তিশালী কৰি তুলিছে এজন ডক্টৰে। যদি আপুনিও দুৰ্বল লিংগক লৈ চিন্তিত হৈ পৰিছে, তেন্তে আপোনাৰ বাবে আছে এটি ভাল খবৰ। কম খৰচতে অধিক শক্তিশালী কৰি তুলিব পাৰিব আপোনাৰ দুৰ্বল লিংগ। পুনৰ ঘূৰাই পাব আপোনাৰ জীৱনত হেৰাই পেলোৱা সেই সুখ আনন্দ। ডক্টৰ আছিক আহমেদে চিকিৎসা কৰিব আপোনাৰ দুৰ্বল হৈ যোৱা লিংগৰ। অতি কম দিনতেই ফলাফল লাভ কৰিব পাৰিব আপুনি। অকল লিংগই নহয়, মহিলায়ো কৰিব পাৰিব ধাতু ৰোগৰ চিকিৎসা। তাৰ উপৰিও ফেটি লিভাৰ, এপেণ্ডিক্স, গৰ্ভাশয়ৰ টিউমাৰ, পাইলছ আদি। যদি আপুনি ডক্টৰ আছিক আহমেদৰ লগত লগ কৰিব বিচাৰিছে, তেন্তে আহক নগাঁৱৰ ২ নং মোল্লাপট্টি স্থিত DA ক্লিনিকত। মোৰ নাম হৈছে আব্দুল কাদিৰ। মোৰ ঘৰত ডিং বেচামাৰি। ঘৰৰ লিভাৰটো অলপ ডাঙৰ হৈ গৈছিলে, এইটোও ভাল হৈ গ'ল। ফেটি লিভাৰ আছিলে আপোনাৰ, লিভাৰৰ চাইজটো ডাঙৰ আছিলে, যিটো এতিয়া সম্পূৰ্ণৰূপে ভাল হৈছে। এতিয়া আপুনি কি ক'ব বিচাৰে? আপোনালোকে বেমাৰ ঘৰৰ ইয়াত আহক, ইয়াত ভাল হ'ব সোনকালে। মোৰ ঔষধ খোৱাৰ 15 দিন পিছতে আপোনাৰ সম্পূৰ্ণৰূপে লিভাৰ প্ৰব্লেমটো আছিলে, যিটো এইটো ভাল পাইছে। এতিয়া বৰ্তমান আজি ৰিপৰ্ট কৰাই আনিছে, এইটো নৰ্মেল আহিছে। মুলুকচান মোৰ নাম, ঘৰ নাৰমৰী। মই আৰ্ট চিকিৎসাৰ পৰা মেডিচিন খালোঁ। লিংগৰ কাৰণেও মানে অসুবিধা আছিল, এতিয়া লিংটো ভাল হৈছে, এতিয়া শক্তিশালী হৈ উঠিছে আপোনাৰ লিংগটো। শক্তিশালী হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ দবকা।